হাই এভৰিৱান, কোনো নতুন এটা ভিডিঅ' গৈ আপোনালোকক খুব স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। চ' আজি মই ক্লাছ 10ৰ মানে গণিতৰ রিভিজন এক্সারসাইজ 1-2 করে দিম, 1-2 সমাধান করে দিম, মানে অনুশীলনী R1-2 সমাধান করে দিম। তো তোমালোকে ভালকৈ বুজিবা। চ' কিবা নুবুজিলে তোমালোকে কমেণ্ট ছেকশ্যন আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই সেইটো আকৌ ভালকৈ ৰিপিট বুজাই দিবলৈ চেষ্টা কৰিম। তো চাওক, আজি যিটো অনুশীলনী R1-ৰ প্ৰথম কুৱেশ্যনটো আছে, প্ৰথম কুৱেশ্যনত কৈছে যে চাৰিটাকৈ অপশ্যন আছে, মানে যিটো MCQ আকাৰত প্ৰশ্নবিলাক দিয়া আছে, চাৰিটাকৈ অপশ্যন আছে, ইয়াৰ ভিতৰত যিকোনো এটা অপশ্যন শুদ্ধ হ'ব। তো তোমালোকে এইটো জানিবা, এইটো শিকিবা যে কেনেকৈ মানে কৰিব পাৰোঁ আৰু ট্ৰিকটো শিকিবা, কনচেপ্টটো মনত ৰাখিবা। তো চাওক, মই এটা কৰি দি আছোঁ, তোমালোকে চেষ্টা কৰিবা। কুৱেশ্যনটো কি কৈছে আগতে কুৱেশ্যনটো বুজি লওক। কুৱেশ্যনত কৈছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। তো এতিয়া চাওক, সমানুপাত মানে কি বুজায় এইটো আগতে বুজিবা। দুটা বস্তু থাকো, দুটা বস্তুৰ ওপৰত আমি কম্পেয়াৰ কৰিম। যদি দুটা বস্তুৰ মানটো যদি কি হয়, সেম হয়, মানে একেই হয়, সেইটোৱে আমি কি ক'ম, সমানুপাত। মানে কি কৈ আছে তো চাওক, বুজিব ইয়াতে। তো এইটো যদি আমি সমাধান কৰোঁ কি হ'ব, এনেকৈ লিখিব 12 কি আছে 20। তো আমি শিকিছোঁ আগত ন, যদি A/B থাকে তেনেহ'লে এইটো কি আমি ভগ্নাংশ কেনেকৈ লিখিব পাৰোঁ, A/B। তো সেম একেই কথা লিখিম আমি, যে ইছটো আছে এইটোক আমি ভগ্নাংশত কনভাৰ্ট কৰিম, কি হ'ব 12/। বুঝিবা যে কি হয় 3-4 গুণ কি হয় 12 হয়, আৰু 3-7 গুণ 21 হয়। তো 3 কাটা থাকে কিমান 4/7। সো ইয়াতে কৰি আমি কিমান পালোঁ 4/7। চাও এইটো কিমান হয় 32:56। তেতিয়া এনেকৈ লিখিব 32 জাগাত এটা ডিভাইড লিখিব, 56 কে তলত লিখিব। 32 কেনেকৈ লিখিব পাৰোঁ 4-8 গুণ 32। 56 কিবা গেলে 7-8 গুণ 56। তো ইয়াতে চাওক 8 কটা থাকে 4/7। তো কি হয় ইয়াতে যিটো মান বাইৰ হৈছে ইয়াতে সেম একেই বাইৰ হৈছে। তো এইটোক আমি কি ক'ম, সমানুপাত বুলি ক'ম। তো গতিকে এনেকৈ লিখিব 12:21 আৰু 32:56 সমানুপাত হয়, সমানুপাত হ'ব। তো ইয়াতে চাৰিটা বস্তু এনেকৈ ট্ৰাই কৰিবা। চ' যিটো কি দুয়ো পাশে কি হ'ব, সমান হ'ব, সেইটোৱে তোমাৰ কি হ'ব, সমানুপাত হ'ব। তো ইয়াতে যিটো চাৰিটা অপশ্যন দিয়া আছে, চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ হ'ব। তো এইটোৱে কি আছে, প্ৰথমটো কি হয় সমানুপাত হয় আৰু বাকীবিলাক নহয়। তো কুৱেশ্যন নম্বৰ 2 কি কৈছে চাওক, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তো এইটো কথা বুজক, ক্ৰমে সমানুপাত মানে কি। তো শৰ্টকাট মই শিকাই আছোঁ। সাপোজ ইয়াতে 2, ইয়াতে 2 আছে, ইয়াতে 3 আছে, ইয়াতে 4, ইয়াতে 5 আছে। তো তুমি এনেকৈ মনত ৰাখিবা, যদি ফাৰ্ষ্টৰটো লগত লাষ্টৰটো গুণ কৰিবা, গুণ কৰিলে কিমান হ'ব 10 হ'ব। 5 গুণ 10 হয়, আৰু মিডিলকাৰ দুটা গুণ কৰিবা, যদি এইটো কৰিলে 20 হয়, 12 হ'ব। চ' এই দুটা যদি একেই হয় তেনেহ'লে সেইটো ক'বা ক্ৰমে সমানুপাত, আৰু যদি দুটা বেলেগ বেলেগ হয় তেনেহ'লে সেইটো ক্ৰমে সমানুপাত নহয়। তো চাওক কুৱেশ্যন নম্বৰ 2 এই নম্বৰ কি আছে 2 6 6 8। এইটো চাওক যে ক্ৰমে সমানুপাত হয় নে নহয়। 2 দিয়ে 8 কৰিলে কিমান হয় 16, আৰু 6 গুণ কৰিলে কিমান হয় 34। তেনেহ'লে এইটো সমান নহয়। এইটো কৰিলে কিমান হয় 16, এইটো কৰিলে 36। তো এইটোকে সমান নহয়, তেনেহ'লে এইটো ক্ৰমে সমানুপাত নহয়। চাৰিটাৰ ভিতৰত এটা অপশ্যনহে শুদ্ধ হ'ব। সাপোজ এনেকৈ আপুনি বি নম্বৰটো চাওকচোন, 10 20 30, তাৰপিছত কি আছে 60। এইটো চাওকচোন হয় নে নহয়। এইটোক আগত লাষ্টটো পূৰণ কৰিব, কি হ'ল এইটো পূৰণ কৰি কিমান হ'ব 10 60 পূৰণ কৰিলে 600, আৰু এই দুটো পূৰণ কৰিলে কিমান 2 3 6, আৰু দুটা 0 আছে, দুটা 0 দিম, কিমান হ'ল দুইটা সেম আহিছে না নাই আহিছে। তেনেহ'লে এইটোক আমি কি ক'ম ক্ৰমে সমানুপাত। তেনেহ'লে কুৱেশ্যন নম্বৰ 2 শুদ্ধ এনচাৰটো কি হ'ল, অপশ্যন বি হ'ল, এইটো ৰাইট এনচাৰ। তো বাকীবিলাক নকৰিব। এতিয়া কুৱেশ্যন নম্বৰ 3 চোৱা, 3 কি কৈছে, কৈছে এটা বৃত্তৰ কাগি এ সমান সমান পাই আর স্কয়ার। যদি এটা বৃত্তৰ কাগি হয় এ সমান সমান, এ মিন্স কাগি মানে এরিয়া পাই আর স্কয়ার। এটা যদি সমান হয় তেনেহ'লে ইয়াতে যদি ক'বা, ইয়াতে যদি a2 বাঢ়ে মনত ৰাখিবা, ইয়াতে কি হ'ব r2 কি বাঢ়িব। এইটো যদি কমে তেনেহ'লে r2 কমিব। ইয়াতে চাওক অপশ্যন কি কৈছে, 1 নম্বৰটো কি কৈছে, যে বৃত্তৰ কাগি এ সমান সমান পাই আর স্কয়ার। যদি এ বাঢ়ে তেন্তে আর কি হ'ব, কমে না বাঢ়ে। কি কৈছোঁ মই, যদি এটো বাঢ়ে তেনেহ'লে এটো বাঢ়িব, ইয়াতে কমিগে ইয়াতে কমিব, তেনেহ'লে এটো বাঢ়িগে। এতে কি কৈছে, যদি এ বাঢ়ে তেনেহ'লে কি হ'ব r2 কি হ'ব বাঢ়ে বুলি। যদি r কমে তেন্তে এটো কি লিখিবা কমে। সো 1 নম্বৰটো হ'ল। এতিয়া 2 নম্বৰটো কি কৈছে চাওক, এটা চাৰ্ট দিয়া আছে, চাৰ্টত কি কৈছে চাওক, টি আৰু ডি আছে। টি মানে বুজাইছে সময়, আৰু ডি মানে বুজাইছে দূৰত্ব। তো চাওক চাৰ্টটো কি কৈছে। চ' ইয়াতে দেওয়া আছে যে এখন গাড়ীৰ ভ্ৰমণৰ সময় টি, সময়টো টি ধৰিছে আৰু দূৰত্বটো ডি ধৰিছে।
সমান্তৰালটো তলৰ তালিকাত দিয়া ধৰণৰ টি কেনেকৈ আছে ডি কেনেকৈ আছে এইটোৰ দ্বাৰাই আমি আনসাৰটো ক'ব পাৰিম। সো টি কেনেকৈ আছে 1 2 3 4 5 6 এনে সিৰিয়ালভাৱে গৈছে আৰু ডি টো কেনেকৈ গৈছে চাওক প্ৰথম আহিছে 4 তাৰপিছত 8 তাৰপিছত 12 12 তাৰপিছত 16 তাৰপিছত 20 মানে ডি টো 4 কৰি বাঢ়ি গৈছে আৰু টি টো 1 কৰি বাঢ়ি গৈছে। তেনে ইয়াতে চাওক আপুনি কি কৈছে খালি ঠাই কোশ্চেন নম্বৰ 3 এ নম্বৰ খালি ঠাই কৈছে টি আৰু ডি এ ড্যাশভাৱে বিচৰণ কৰে। সো আমি এটো লিখিম প্ৰত্যক্ষভাৱে বিচৰণ কৰে। খালি ঠাই লিখিম প্ৰত্যক্ষভাৱে বিচৰণ কৰে। সো খালি ঠাই কি হ'ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে। তাৰ মানে এইটো কি কৈছে সমানুপাতিকভাৱে বিচৰণ কৰে। মানে সমান হৈ গৈছে না নাই সমান কৰি গৈছে না যে 1 2 3 এনেকৈ গৈছে আৰু 4 তাৰপিছত 8 8 তাৰপিছত কিমান গৈছে 12 মানে 4 কৈ বাঢ়ি গৈছে। সেই কাৰণে এইটো আমি কি কম সমানুপাতিক বুলি কৈছে আৰু সমানুপাতক আমি এনেকৈ ক'ব পাৰো প্ৰত্যক্ষভাৱে বিচৰণ কৰে। হ্যাঁ তো এতিয়া কোশ্চেন নম্বৰ বি টু চাওক কি কৈছে যদি টি যদি 6 হয় তো ডি কিমান হ'ব চাওকচোন। টি যদি 6 হয় এইটো চাৰ্টৰ পৰা চাই ক'ব ইয়াতে কিমান আছে 4 ডি টো কেনেকৈ বাঢ়ি গৈছে 4 কৰি বাঢ়ি গৈছে তেনেকৈ 4 8 12 16 20 তাৰপিছত কিমান আহিব 24 আহিব অবভিয়াসলি 24 কিয়নো 4 কৈ বাঢ়ি গৈছে না 20 আছে 20 পিছত কি আহিব 4 কৈ বাঢ়ি গৈ কিমান হ'ব 24 আহিব। ইয়াৰ পিছত কৈছে ডি যদি 28 হয় তেনেহ'লে টি কিমান হ'ব এটা চাওকচোন 28 কিমান হয় কিবাৰ আছে সিৰিয়াল 6 যদি থাকে তেনেহ'লে যেতিয়া 6 হয় তেতিয়া কিমান হয় ডি টো কিমান হয় 24 তেনেহ'লে যেতিয়া 7 হ'ব তেতিয়া কিমান হ'ব 28 হ'ব 28 হ'ব। তো যেহেতু ডি 28 তেনেহ'লে টি টো কিমান হ'ব 7 হ'ব। এতিয়া ডি টো যদি 36 হয় টি টো কেনে হ'ব 7 কৰি বাঢ়ি আছে ন 4 কৰি বাঢ়ি গৈছে তেনেহ'লে টি টো কিমান হ'ব 9 হয়। এতিয়া চাওক আপুনি চাৰ্টটো চাওক ভালকৈ বুজিব চাৰ্টটো চাই মানে এই টি টো কেনেকৈ বাঢ়ি গৈছে 1 কৰি বাঢ়ি গৈছে আৰু ডি টো কেনেকৈ বাঢ়ি গৈছে 4 কৰি বাঢ়ি গৈছে তেনেকৈ এনেকৈ হিচাপ কৰিলেই হ'ল। সো এতিয়া মই কোশ্চেন নম্বৰ 4 টো সমাধান কৰি দিম। তো চাওক 4 নম্বৰটো কি কৈছে সো 4 নম্বৰটো কৈছে যদি পি প্ৰপোৰ্শনাল কিউ হয় আৰু পি সমান 6 হ'লে তেনেহ'লে কিউ সমান কিমান হয় 30 হয়। এতিয়া পি সমান 2 হ'লে কিউৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। ইয়াতে এমসিকিউ আকাৰত দিয়া আছে অপচন 12 তাৰপিছত 20 10 50 এনেকৈ অপচন আকাৰত আছে। তো এইটো কৰাৰ এটা শৰ্টকাট ট্ৰিক মনত ৰাখিব আৰু এটা লং প্ৰসেস কৰিব কিয়নো পৰীক্ষাত দুই ধৰণত আহিব পাৰে। এটা আছে তোমাৰ এমসিকিউ আকাৰত আহিব আৰু এটা কি 2 মাৰ্কৰ কোশ্চেন আহিব পাৰে ইয়াৰ পৰাই। সো দুইটা ট্ৰিক আমি মনত ৰাখিব লাগে কেনেকৈ চাও ফার্স্ট আমি শর্টকাট ট্রিক শিকাই আছো। সাপোজ এটা এ বি সমান c/d এইটো এটা কি সমানুপাতত যদি কিবা এটা কোশ্চেন কৈ থাকে তেনেহ'লে এইটো শর্টকাট ট্রিক মনত ৰাখিব। ইয়াতে মই এ বি চি ডি বুজাই আছো কেতিয়াবা কোশ্চেনত পি কিউ থাকিব তেনেহ'লে পি কিউ লিখিম এইটো শর্টকাট ট্রিক মনত ৰাখিব। এ বাই বি সমান c/d মানে চাৰিটা বস্তু এ বি চি ডি এনেকৈ যদি সিৰিয়াল হিচাপত থাকে সমানুপাতত পায় তেনেহ'লে এনেকৈ লিখিব। তো ইয়াতে কোশ্চেন চাওক পি প্ৰপোৰ্শনাল কিউ মানে এইটো বুজাইছে দুটা সমানুপাত আছে য'ত মোক কৈ দিছে পি কিমান আছে 6 কিউ কিমান আছে 30 ঠিক আছে আৰু কি কৈছে সাপোজ p2 কিউটো আমাক কি বাই কৰিব লাগে। তো চাওক সিৰিয়ালভাৱে আছে না নাই তেনেকৈ এনেকৈ আছে পি কিউ পি আকৌ কি আছে কিউ আছে তেনেকৈ এইটো সূত্ৰ এপ্লাই কৰিব কেনেকৈ মনত ৰাখিব। সাপোজ চি আছে তাই প্ৰথমটো লিখিব পি তাৰপিছত কি আহিব বি মানে কিউটো লিখিব তাৰপিছত কি আছে ইয়াতে যেটো পি দুবাৰ আছে যেনে p1 q1 আকৌ লিখিব কি এটো লিখিব p2 এটো লিখিব q2 এতিকে মানবিলাক কেতিয়া কি বহাই দিব দি সমাধান কৰিব কেনেকৈ p1 এ কিমান আছে 6 q1 কিমান আছে 30 p2 কিমান আছে 2 ইয়াতে q2 আমি বাই কৰিম বাস q2 বাই কৰি আছে তেনেকৈ ক্রস পূরণ কৰা q2 তে 6 কৰি গৈ 6 q2 এটোতে কৰি গৈ কিমান হয় 60 তো q2 ৰাখি দিয়া ইয়াতে 60 6 দি বাদ কৰা কিমান আহিব কাটিগে q2 কিমান আহিব 10 আহিব তো ইয়াৰ শুদ্ধ অপশনটো কিমান হ'ব 10 হ'ব। সো যিকোনো অঙ্ক থাকে যদি সমানুপাত থাকে এনেকৈ আপুনি তুমি শর্টকাট কৰিব পাৰা। তো এইটো আছে শর্টকাট প্ৰসেস এইটো আমি লং প্ৰসেস কেনেকৈ কৰিম। সো ওকে মনত ৰাখিব ফিল আপ থাকিব নহ'লে চাওক তো এতিয়া মই লং প্ৰসেস কৰিম যদি তোমাৰ কোশ্চেন থাকে যেহেতু কি আছে পি প্রপোর্শনাল কিউ তো এই প্রপোর্শনাল যেতিয়া আমি সমানুপাতত চিহ্নটো উঠাই দিম তেতিয়া এটা দ্রবক বহিব। সো দ্রবকটো আমি ধৰি লব কে কিউ এটো নাম্বার 1 দিম। সো এতিয়া চাওক যেহেতু আমাৰ কি আছে পি সমান কি আছে 6 আছে আৰু কিউ সমান কি আছে কি সমান 30 এই মানটি ইয়াতে পুট কৰিম গতিকে 1 and 2 এই এক নম্বৰ পুট কৰি দিম পি তেনেহ'লে কি আছে n প্লাস পি সমান কে কিউ ইয়াতে মান বহাই দিয়া কি মানে কি 6 কে ইনটু কিউ মানে কিমান আছে 30 হয় না
এতিয়া কাম কৰা এইটো ইপাকে ৰাখা a * 30 সমান কি হ'ল 6 এতিয়া যদি k2 ৰাখা এইটো পূৰণ আছে ইপাকে কি হ'ব ডিভাইড হ'ব 30 এইটো বাদ কৰিলে কিমান হ'ব 6 কাটি এবাৰ আৰু এইটো কাটি 5 মানে কি হ'ল 1/5 তো k এর মানটো কিমান পালা 1/5 পালা তো এতিয়া কি কৰিম আমি এই মানটো আমি কি ইয়াতে বহাই দিম এক নম্বৰ বহাই দিম তো সব k এর পৰা আমি k এর মানটো কিমান পালো 1/5 পালো আকৌ ইয়াতে গেল আকৌ কি আছে কি পাইছে 20 মান আমি কি পাইছো কে কিউ ন এতিয়া পি মানটো আৰু কিউ মানটো বিলটো বহাই দিব কেনেকৈ কোনটো বহাই দিব কথা পি এতিয়া কিমান কৈছে পি এতিয়া কৈছে এটো ইপালে আনা 1/5 ইনটু কিউ সমান কি এটো কৈছে এইটো যদি কিউটো ৰাখি দিই কি হ'ব এটো কি আছে ডিভাইড আছে ইপাকে গৈ পূৰণ হ'ব তো কিমান হ'ল কিউ মানটো সো এনেকৈ কৰিব বুজি গেনা নাই কমেন্ট কৰি জনাব সো যদি তোমাৰ কোশ্চেন আহে তেনেহলে এনেকৈ কৰিব সো কি ক এটা সব কোশ্চেন নাম্বার 5 টু কি কৈছে সো 5 টু কৈছে যে এটা তাগিকা দেওয়া আছে x আর y সো এনেকৈ বুঝাই দিয়া আছে x যদি 1 হয় y টু কিমান হয় y টা কিমান হয় 32 फिर আকৌ যদি 2 হয় তেনেহলে হয় 16 আকৌ যদি 4 হয় তেনেহলে কি হয় 8 হয় তে এতিয়া চাও প্রথমটো কি আছে 1 2 4 আকৌ কি আছে 8 হইছে বাট তলে 2 কি আছে তলে 2 কি আছে আধা কৰি আহি আছে মানে হাফ অফ আহি আছে যেমন কি আছে 32 ইয়ার আধা কিমান হয় 16 16 এর আধা কিমান হয় 8 8 এর আধা কিমান হবে 4 তেনেহলে ইয়ার উত্তর আনসারটো হবে অপশন সি 4 এর আনসারটো কি হবে এর আনসারটো হবে অপশন সি সো আজিৰ কাৰণে ভিডিওটো ইমানেই সমাপ্ত কৰি আছো নেক্সট ভিডিও তাকো লগ সো কেনেকৈ লাগি ভিডিওটো কমেন্ট কৰি জনাই দিব সো কিবা যদি নবুজা তেনেহলে কমেন্ট কৰি জনাই দিব মই আকৌ ভালকৈ আৰু বুজাবলৈ চেষ্টা কৰিম সো থ্যাংক ইউ আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিম থ্যাংক ইউ